হয় চাওক আচলতে মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা জিলাৰ বহৰীত আৰু যিহেতু আমি সময়ে সময়ে বহৰীৰ যি শ্ৰী শ্ৰী হৰিদেৱ স্থাপিত বহৰী সত্ৰৰ যি গৰাখহনীয়াৰ কবলত পৰিছে ইতিমধ্যে মহাবাহু ব্ৰহ্মপুত্ৰৰ যি তীব্ৰ খহনীয়া সেই খহনীয়াত আচলতে ইতিমধ্যে সত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু এই ক্ষেত্ৰত আচলতে আজি কিছুদিন আগতে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই এই স্থানত উপস্থিত আছিল আৰু এই মই বহৰীৰ যি মহাবাহু ব্ৰহ্মপুত্ৰৰ যি খহনীয়াৰ এই খহনীয়াৰ ৰূপটো আমি দেখুৱাইছোঁ সতীৰ্থ যিটোৱে দেখুৱাই গৈছে যে এই ধৰণে বেম্বো স্কিম আচলতে জলসম্পদ বিভাগৰ ফালৰ পৰা বেম্বো স্কিম নদীৰ বুকুত এইদৰে তেওঁলোকে বেম্বো স্কিম ব্যৱহাৰ কৰি এই তেওঁলোকে মহাবাহুক আচলতে ৰোধ কৰাৰ কাৰণে চেষ্টা কৰা দেখা পোৱা গৈছে কিন্তু এই যিসমূহ আঁচনি বিগত সময়ছোৱাতো আচলতে এনেধৰণৰ বিভিন্ন অভিলাষী আঁচনি জলসম্পদ বিভাগৰ ফালৰ পৰা লোৱা হৈছিল কিন্তু এইসমূহ আঁচনি আচলতে ফলপ্ৰসূ হোৱা নাই কাৰণ এইবাৰ যিহেতু জলসম্পদ মন্ত্ৰী যিহেতু এইবাৰ এই বহৰী স্থানত নিজে আহি গৈছিল আজি কিছুদিন পূৰ্বে আহি গৈছিল আৰু তেওঁ কথা দিছিল যে বিভাগীয় যিসকল কৰ্মচাৰী আছিল বা বিষয়াববীয়া তেওঁলোকক নিৰ্দেশ দিয়া হৈছিল যে তাৎক্ষণিকভাৱে এই যি গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে এক আঁচনি গ্ৰহণ কৰিবলৈ সিদ্ধান্ত দিছিল গতিকে মই দাদা আপোনাৰ ওচৰলৈ আহিম প্ৰথমতে যিহেতু আপুনি এই সমাজৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছে পীযুষ হাজৰিকা অহাৰ পিছত এতিয়ালৈকে কি পৰ্যায়ত আছে সেই যি আঁচনি তেওঁ ল'ব দিছিল আমাৰ জলসম্পদ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 17 জুনত আমাৰ এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া তেওঁ পৰিদৰ্শন কৰে আৰু তেওঁ অনুভৱ কৰে যে এই গৰাখহনীয়াত যিহেতু ঐতিহ্যমণ্ডিত 568 বছৰীয়া বহৰী সত্ৰখন ব্ৰহ্মপুত্ৰত যাবলৈ ওলাইছে সেইকাৰণে তেওঁ বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে এখন আঁচনি বনাই তাৰমানে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত যাতে সত্ৰখন যাব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে তেওঁ নিৰ্দেশ দিছিল বিষয়ববীয়াসকলক জলসম্পদ বিভাগৰ আৰু তেওঁ এইটো কথা কৈছিল যে যেনেকেই নহওক মই বহৰী সত্ৰখন ঐতিহ্যমণ্ডিত এই বহৰী সত্ৰখন মই বচাম যিকোনো উপায়ে হ'লেও এটা ডাঙৰ আঁচনি লৈ প্ৰায় 1-1.5 কিলোমিটাৰ এটা আঁচনি ল'ব দিছে তেওঁ ডিৰেকশ্যন দিছে তেওঁ বিভাগীয় কৰ্তৃপক্ষক গতিকে নিশ্চয় আমি আশা ৰাখিছোঁ যাতে এই বিভাগীয় কৰ্তৃপক্ষক যিটো ডিৰেকশ্যন দিছে সেইমতে যদি আঁচনিটো অতি সোনকালে বনায় নিশ্চয় এই বাৰিষাৰ পিছতে এইটো যদি কামটো কৰে তেতিয়াহ'লে নিশ্চয় বহৰী সত্ৰখন এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ পৰা ৰক্ষা পৰিব কিন্তু এই বানপানীৰ এই যি সময়ছোৱা এই সময়ছোৱাতে আচলতে আঁচনিখন প্ৰস্তুত কৰি উলিয়াব লাগিব কাৰণ যেতিয়া মানে আমাৰ যেতিয়া নদীত পানীটো কমি যাব তেতিয়া কামটো কৰিব লাগিব আচ্ছা আমি সেইটো বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ আৰু যিহেতু মন্ত্ৰী মহোদয়েও এটা নিৰ্দেশ দিছে গতিকে অতি সোনকালে এই আঁচনিখন তৈয়াৰ কৰি আমি যিটো বিভাগীয় নীতি নিয়ম আছে যিখিনি মানে কৰিবলগীয়া আছে সেইখিনি অতি সোনকালে কৰি পানী শুকোৱাৰ পিছত যাতে আঁচনিখন আৰম্ভ কৰে তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ এই যিমান জলসম্পদ বিভাগৰ ফালৰ পৰা অকণমান ইফালে যদি ঘূৰি দিয়ে জলসম্পদ বিভাগৰ ফালৰ পৰা যিবিলাক স্কিম লোৱা হৈছে বেম্বো স্কিম এনেকুৱা ধৰণৰ বিভিন্ন ইয়াৰ আগতে লোৱা হৈছে এইবিলাকৰ দ্বাৰা কিবা ফলপ্ৰসূ হৈছে নেকি অলপ ইফালে চাব আমিতো দেখি আছোঁ দীৰ্ঘ বছৰ ধৰি যে আমাৰ এই অঞ্চলত বহুত টকাও দিছে গভৰ্ণমেণ্টে চৰকাৰে এই গৰাখহনীয়া ৰোধৰ কাৰণে কিন্তু যিবিলাক স্কিম কাঠৰ পাইল স্কিম বেম্বো স্কিম তাৰোপৰি পাৰ্কোপাইন এইবিলাকেৰে যথেষ্ট টকা খৰচ কৰি আছে কিন্তু এই আঁচনিবোৰৰ দ্বাৰা আমাৰ গৰাখহনীয়া প্ৰতিৰোধ হোৱা নাই বৰঞ্চ প্ৰতি বছৰে গৰাখহনীয়াই আমাৰ এই অঞ্চলৰ বা আমাৰ সত্ৰৰ মাটি সত্ৰবাসীৰ যি মাটি এইবিলাক নদীৰ বুকুত জাহ গৈ আছে আৰু এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে যে আমাৰ যি সত্ৰবাসীৰ যি কৃষিভূমি সেই কৃষিভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে আৰু এতিয়া সত্ৰবাসীৰ আমাৰ যি ভেটি এই ভেটিত ধৰিছে আৰু এই আপোনালোকে দেখিছে যিটো পৰিস্থিতি যদি অনতি পলমে যদি এইটো কৰা নাযায় তেনেহ'লে এই আমি য'ত থিয় হৈ আছোঁ তাৰ লগতে আমাৰ সত্ৰৰ 20 ঘৰ মানুহ আছে এই 20 ঘৰ মানুহ মানে অতি শীঘ্ৰে যাব গতিকে এইবাৰ আমি দেখিছোঁ যে আমাৰ এই পৰিস্থিতিটো আমি লক্ষ্য কৰোঁ এইবাৰ যিটো আহঁত গছজোপা আপোনালোকে দেখিছে এই আহঁত গছজোপা দীৰ্ঘদিনৰ এজোপা গছ মানে শতিকা গৰকা গতিকে এইডালৰ প্ৰতিও ভাবুকি আহিছে আমাৰ ধাৰণা হৈছে যে এইডাল গছ যদি যায় তেনেহ'লে এইখিনি মাটি যোৱাৰ লগে লগে আমাৰ এই যি 20 ঘৰ মানুহ আছে এই 20 ঘৰ মানুহৰ
তেওঁলোকে গৰাখহনীয়াত যা যাব। নিশ্চিত, হয়। গতিকে এইখিনি ৰক্ষা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এইবাৰ আমি পৰিস্থিতিটো লক্ষ্য কৰি আমি মাননীয় বিভাগীয় মন্ত্ৰী মহোদয়ক আবেদন জনাইছিলোঁ আৰু আমাৰ আবেদন মৰ্মে তেওঁ আহিছে, আহি গৰাখহনীয়াৰ এই পৰিদৰ্শন কৰিছে, পৰিস্থিতিৰ বুজ লৈছে আৰু তেওঁ কৈছে বিভাগীয়ক যে ইয়াৰ এটা বহৰী সত্ৰখন ৰক্ষা কৰাৰ কাৰণে বিহিত ব্যৱস্থা স্থায়ীভাৱে প্ৰতিৰোধ কৰাৰ কাৰণে। কিন্তু আমি সেইকাৰণে দাবী জনাইছোঁ যে আমাৰ সত্ৰখনৰ লগতে এই যে আমাৰ অঞ্চলটো ৰক্ষা কৰাৰ কাৰণে এই টেম্পৰাৰী নহয়, ধন্যবাদ জনাইছোঁ দাদা। মই এবাৰ দেখুৱাইছোঁ এই যি ব্ৰহ্মপুত্ৰৰ যি মহাবাহু ব্ৰহ্মপুত্ৰৰ যি পৰিৱেশ, এই পৰিৱেশ আচলতে ইতিমধ্যে এই যি বহৰীৰ বাসী ৰাইজৰ ইতিমধ্যে হাজাৰ হাজাৰ কৃষিভূমি এই নদীৰ বুকুত যা গৈছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যিহেতু মন্ত্ৰী ইয়াতে নিজে পৰিদৰ্শন কৰি আচলতে এইসমূহ চাই গৈছিল, গতিকে এই ক্ষেত্ৰত শ্ৰী শ্ৰী হৰিদেৱ স্থাপিত বহৰী সত্ৰখন ৰক্ষা কৰিবলৈ কিমান সক্ষম হ'ব সেয়া ডাঙৰ কথা, লক্ষণীয় বিষয় হ'ব।